Hey everyone, welcome to my YouTube channel. বহুত দিনৰ পাছত আৰু এটা ভিডিঅ'লৈ মই আপোনালোকলৈ আগবঢ়াই আহিছোঁ আৰু মই দুদিনমানৰ আগত মোৰ ইনষ্টাগ্ৰামত মই মানে হেৰি দিছিলোঁ আস্ক মি এ কুৱেশ্যন দিছিলোঁ। তাত মানে মই কুৱেশ্যন কিছুমান সুধিবলৈ মানে মই কৈছিলোঁ কিছুমান ষ্টুডেণ্টক আৰু মানে সেই ভিত্তিত মই এই ভিডিঅ'টো বনাম বুলি কৈছিলোঁ। ত' হিয়াৰ ইজ দ্য ভিডিঅ'। তো ইয়াত প্ৰথমতে প্ৰশ্নটো সুধিছিলে প্ৰথমতে এগৰাকী সুধিলে যে মানে ফিজ আৰু ল' পঢ়িবলৈ ফিজ কিমান লাগিব আৰু ফিজ কিমান হয় মানে আৰু পাৰ্চেণ্টেজ কিমান লাগিব। পাৰ্চেণ্টেজ আপোনালোকৰ ল' পঢ়িবলৈ মিনিমাম 45% লাগে, কিন্তু আপোনাৰ মিনিমাম কলেজ এখন 50% হৈ গ'লে হৈ যায়, মানে 50% মান লাগে। 50% হৈ গ'লে আপুনি এডমিশ্যনটো পাব পাৰে। আৰু বেলেগ কলেজত আপোনালোকে প্ৰায় এণ্ট্ৰেঞ্চ দিব লাগে, কিন্তু যোৰহাট ল' কলেজত এতিয়ালৈকে বৰ্তমান কোনো এণ্ট্ৰেঞ্চৰ কথা নাই। এণ্ট্ৰেঞ্চৰ কথা কোনোবাই সুধিছিলে মোক হেৰিটোত ইনষ্টাগ্ৰামত। সেইকাৰণে কি হয় আপোনাৰ মানে কলেজত আমাৰ যোৰহাট ল' কলেজত কোনো ধৰণৰ এণ্ট্ৰেঞ্চৰ কোনো কথা নাই। তাত আপোনালোকে নিজৰ পাৰ্চেণ্টেজ দেখাই আপুনি মানে এডমিশ্যন ল'ব পাৰিব ফিজ ছাবমিট কৰি মেলি। আৰু তাৰ ফিজ মই জনাত আপোনাৰ লাষ্ট ইয়েৰ আছিলে 24,000 BA-LLB আৰু LLBও 24,000 আছিলে। কিন্তু BA-LLBটো আপোনাৰ 5 বছৰ হয় যিহেতু, সেইকাৰণে 5 বছৰ হয় কাৰণে 6 মান্থৰ মূৰত সেইটো মানে ছেমিষ্টাৰ ৱাইজ আপোনালোকে 25,000 দিব 25,000 দিব লাগে 24,000 দিব লাগে চৰি। আৰু আপোনালোকে যদি LLB কৰে, LLB কৰিলে 3 yearsৰ কোৰ্চ হয়। ত' আপোনালোকে 1 yearৰ মূৰে মূৰে আপোনালোকে মানে সেইটো বস্তু দিব লাগে, হেৰি কি বুলি কয় ফিজটো দিব লাগে। আৰু তাৰ আপোনাৰ ফিজ হয় 24,000, মানে কিন্তু অল্টাৰ হৈ থাকে, চেঞ্জ হৈ থাকে। আপোনালোকে বেলেগ হেৰি কৰিলেও পাৰ ইয়েৰ আপোনাৰ মানে ফিজটো চেঞ্জ হৈ থাকে, সেইকাৰণে চিন্তা কৰিব নালাগে। কিন্তু আৰু BA-LLB কি হয়, BA-LLB প্ৰথমতে 24,000 বা 25,000 লয়, কিন্তু আকৌ নেক্সট ছেমিষ্টাৰত আপোনালোকৰ চেঞ্জ হৈ যায়। নেক্সট ছেমিষ্টাৰত চেঞ্জ হৈ যায় মানে ধৰক এতিয়া যে আপোনালোকৰ ফাৰ্ষ্ট ছেমত যদি আপোনালোকৰ 24,000 হৈছে, তেতিয়াহ'লে আপোনালোকে ছেকেণ্ড ছেমত মেক্স টু মেক্স আপোনালোকে 20,000 বা 21,000 তেনেকৈ কিবা এটা দিব লাগে, মানে অল্টাৰ হৈ থাকে। এইটো কলেজৰ ওপৰত ভিত্তি কৰি হয় বস্তুটো, কেনেকৈ পইচাটো তেওঁলোকে ল'ব। আৰু ল'ত আপোনাৰ পেপাৰ থাকে, পেপাৰ আপোনাৰ 24 নে 28খন থাকে। কিন্তু আপোনালোকে ফাৰ্ষ্ট ছেমত আপোনালোকে বিশেষকৈ BA-LLB খিনিৰ কাৰণে আপোনালোকৰ BA কৰ্চটোও থাকে যে, BA কৰ্চ আৰু এতিয়াতো বিকম LLBও হ'ল। বিকম LLBও আপোনালোকে কৰিব পাৰে, কৰোঁ বুলি ক'লে। বিকম যিখিনি কৰি থৈছে কমাৰ্চৰ যিখিনি মানুহ, সেইখিনিও আপোনালোকে এপ্লাই কৰিব পাৰিব ল'ৰ কাৰণে পঢ়িবৰ কাৰণে। আৰু লগতে কিন্তু আপোনালোকে বিকমৰ যিখিনি আপোনালোকৰ ডিগ্ৰী মানে যিখিনি ডিগ্ৰীৰ বস্তু থাকে সেইখিনিও মানে পেপাৰখিনি সোমোৱাই থোৱা থাকে তাত। আৰু লগতে ল'ৰ পেপাৰো দিয়া থাকে, কিন্তু ল'ৰ পেপাৰ প্ৰথমতে এখন দুখন তেনেকৈ দিয়ে। আৰু LLB কাৰণে আকৌ কাৰণ অলৰেডি ল'ৰা ছোৱালীবোৰে ডিগ্ৰী কৰি আহে, আপোনাৰ BA পঢ়ি আহে, বিকম কৰি আহে, BSc কৰি আহে। ত' তেওঁলোকৰ কাৰণে কি হয়, তেওঁলোকক ডাইৰেক্ট মানে পেপাৰবোৰ দিয়া হয়। কিন্তু এতিয়া অৱশ্যে এনেকৈয়ে চলি থাকিব, পাছৰ কথা মই নাজানো বাৰু। তাৰপাছত আৰু প্ৰথমতে আমি LLB পঢ়িবৰ কাৰণে মই কি পঢ়িছিলোঁ বা আমাৰ কি প্ৰথম ক্লাছ মানে কি পেপাৰ হৈছিলে, সেইটো মই আগৰ ভিডিঅ'টোত কোৱা হৈছিলে। আপোনালোকে এই ভিডিঅ'টোত চাই ল'ব। মই তাত কোৱা হৈছে যে তাত কি মানে পেপাৰ পঢ়া হয় ফাৰ্ষ্ট ছেমত। লাহে লাহে আপোনালোকৰ পেপাৰ বাঢ়ি যায়। পেপাৰ বাঢ়ি গ'লেও আপোনাৰ LLBৰ কাৰণে যোনটো 3 years LLB হয়, সেইটোত আপোনালোকৰ লাষ্ট ছেমলৈ খুব বেছি 6খন পেপাৰ হয়গৈ, 6খন পেপাৰ হয়গৈ। 6খন পেপাৰলৈকে আপোনালোকৰ শেষ হৈ যায়গৈ। কিন্তু হেৰিত BA-LLBত আপোনালোকৰ প্ৰায় 8খন তেনেকৈ হয়গৈ, 8খন 9খন। মই BA-LLB কথাটো মানে বৰটা ইমান ভালকৈ নাজানো, কাৰণ মই BA-LLB পঢ়া নাছিলোঁ। কিন্তু মই BA-LLBৰ বিষয়ে আৰু অলপ যদি মই আপোনালোকক যদি জনাব লাগে, মই খবৰ কৰি মেলি ভালকৈ আপোনালোকক জনাম। যদি লাগে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত প্লিজ ক'ব যদি দৰকাৰ হয় BA-LLBৰ কাৰণে। কাৰণ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিও বহুতে এতিয়া BA-LLB কৰিব বিচাৰে, কাৰণ 4 yearsৰ ডিগ্ৰী পঢ়ি থোৱাতকৈ BA-LLB 5 years পঢ়াটো বেছি ইম্পৰ্টেণ্ট, মানে লাভ হয়। আৰু কাৰণ যদি আপুনি 4 বছৰ ডিগ্ৰী কৰে, ডিগ্ৰী কৰি উঠি আকৌ যদি আপুনি LLB কৰে, তেতিয়াহ'লে 4 বছৰ 3 বছৰ যোগ কৰিলে কিমান হ'ব, 7 বছৰ। আমি পঢ়িছিলোঁ ধৰক 3 বছৰ ডিগ্ৰী কৰি আছিলোঁ, ডিগ্ৰী কৰি মেলি আমি LLB কৰিছিলোঁ, সেইকাৰণে 6 বছৰ পঢ়িলোঁ। কিন্তু এটা বছৰ বেছিকৈ পঢ়িব লগা হ'ব যদি কোনোবাই পঢ়ে তেনেকৈ মানে ডিগ্ৰী কৰি মেলি LLB কৰে। এতিয়া প্ৰায়ে BA-LLB বিচাৰে কৰিবলৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি। আৰু মই
আপোনাৰ এতিয়া প্ৰেক্টিছ কৰি আছোঁ শিৱসাগৰত। মোক কোনোবাই সুধিছিলে হেৰিত আনচাৰ কুৱেশ্যন কৰিছিলে মই ক'ত প্ৰেক্টিছ কৰি আছোঁ আৰু মই মানে লাইচেঞ্চৰ কাৰণে এপ্লাই কৰিলোঁ নে নাই। তো মই লাইচেঞ্চৰ কাৰণে এপ্লাই কৰিলোঁ আৰু মই শিৱসাগৰৰ বাৰ কাউন্সিলিঙত মই প্ৰেক্টিছ কৰি আছোঁ এতিয়া বৰ্তমান। লাইচেঞ্চখন আপোনালোকৰ লাইচেঞ্চৰ এটা দীঘল প্ৰচেছ হয়। সেইটো বস্তু যদি আপোনালোকক লাগে তেতিয়াহ'লে মোক নিশ্চয় ক'ব কমেণ্টত। মই সেইটোৰ কাৰণেও এক্সট্ৰাকৈ ভিডিঅ' এটা বনাই দিম, কাৰণ সেইটো বস্তু আপোনালোকে ভালকৈ বুজাবলৈ হ'লে ইয়াত বহুত সময় যাব। আৰু এইটোত আপোনালোকে ইমান মানে মই ভাবোঁ বেলেগকৈ মই এটা ভিডিঅ' আপোনালোকক ক'লে ভাল পাব চাগে লাইচেঞ্চৰ কাৰণে। আৰু মানুহবোৰে কয় যে LLB কৰি লাভ নাই। চব বস্তুৰে এটা মানে লিমিট থাকে, চব বস্তুৰে এটা ষ্ট্ৰাগল থাকে। যেনেকৈ চব কোৰ্চৰে এটা ষ্ট্ৰাগল থাকে। আজি যদি প্ৰফেচাৰ হ'লেও মই আজি চাগে এটা সময়ত প্ৰফেচাৰ হিচাপে প্ৰথমতে এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে মই ষ্ট্ৰাগল কৰিব লগা হ'লহেঁতেন বা পঢ়িব লগা হ'লহেঁতেন 2 বছৰ 3 বছৰ তেনেকুৱা কথা নেট ষ্টেটৰ কাৰণে। তেনেকৈ প্ৰতিটো বস্তুৰে এটা ষ্ট্ৰাগল থাকে। বহুত মানুহে কয় যে LLB পঢ়ি লাভ নাই, কিন্তু হয় বাৰু আজিৰ দিনত এতিয়া বহুত মানে কেছ কমি গৈছে কোৰ্টত, কিন্তু তথাপিতো আপোনাৰ সদায় মানুহৰ জনসংখ্যাটো কমা নাই। মানুহৰ যিখিনি দৰকাৰী বস্তু নিডছখিনি, যিখিনি আপোনাৰ মাটি হওক ঘৰ বাৰী হওক মানুহেতো লৈয়ে আছে নতুন। তেনেকৈ আপোনালোকে কেছবোৰতো আপোনালোকে নোলোৱাকৈ থকা নাই। আৰু হয় বাৰু ক্ৰিমিনেল কেছ বহুত এতিয়া বন্ধ কৰি দিলে, বহুতখিনি ক্ৰিমিনেল কেছ আপোনাৰ পুলিচ ষ্টেচনত মানে ছল্ভ হৈ যায়। কিন্তু হয় বাৰু এতিয়া কিন্তু আপুনি নিজে এতিয়া নৰ্মেল হিউমেন বিং এজনে কেতিয়াও এনি টাইমটো মাৰা কাটা কৰি নাথাকে, মাৰ্ডাৰ বা তেনেকৈতো কৰি নাথাকে। সদায় ক্ৰিমিনেল কেছ আপোনাৰ ডে টু ডে লাইফত আপোনালোকে ইমান ক্ৰিমিনেল কেছ নাপাব। তো প্ৰায় চিভিল কেছে ওলায়, আৰু চিভিল কেছৰ কাৰণেই আচলতে সেই কোৰ্টখন আজি চলি আছে। আৰু ক'বলৈ গ'লে মোৰ বোধে মানে একো তাত মানে আপোনাৰ বেয়া নাই। মানে ল' পঢ়ি একো আপোনাৰ লোকচান হ'ব বুলি মই নাভাবোঁ যদি আপোনালোকে পঢ়ে। আৰু ল' পঢ়াৰ পাছত আপুনি কিহৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব, সেইটো কাৰণেও মই ভালকৈ ভিডিঅ' এটা বনাই দিম। ক'বলৈ গ'লে এতিয়া ল' কৰি উঠিও আপোনালোকে বহুতত এপ্লাই কৰিব পাৰে। কিন্তু ফাৰ্ষ্ট অফ অল আপোনালোকে 2 বছৰ মেক্স 2 বছৰ নহ'লেও 3 বছৰমান আপোনালোকে প্ৰেক্টিছ কৰিবই লাগিব। প্ৰেক্টিছ নকৰাকৈ, কাৰণ এতিয়া যিমান ল' গ্ৰেজুৱেটৰ যিমান পষ্ট ওলায় আপোনাৰ, সেই পষ্টৰ কাৰণে প্ৰায়ে আপোনালোকৰ মানে হেৰি ওলায়, তাত আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰে। পাব্লিক প্ৰজিকিউটৰে হওক আপোনাৰ, বাকী বেলেগ কিবা চিভিলৰ অফিচাৰ হ'বলৈ হ'লেও আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিবই। তো এক্সপিৰিয়েঞ্চ আপোনালোকক দৰকাৰ হ'বই। প্ৰথমতে ভাবিছিলোঁ হয় আমি এপ্লাই কৰিব পাৰিম লগালগ, কিন্তু আচলতে নহয়, এক্সপিৰিয়েঞ্চ বিচাৰে জবৰ কাৰণে, ল' গ্ৰেজুৱেটৰ জবৰ কাৰণে। আৰু যদি আপুনি অসমত নাথাকি বোলে বাহিৰত কৰিব বিচাৰে, তেতিয়াহ'লে বাহিৰত আপোনালোকে গৈও বেলেগ বহুত কোম্পানীত আপোনালোকে জইন কৰিব পাৰিব তেনেকৈ লিগেল এডভাইজাৰ হিচাপে। তো ইমানখিনি কথা আছিলে। আৰু যদি আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু মই ভাবিছোঁ ইয়াতকৈও মই আপোনালোকৰ আৰু ইনফৰ্মেশ্যন লৈ আহিম ল' বিষয়ে। আৰু যদি ভাল পালে, আপুনি যদি নতুন হয় মোৰ ভিডিঅ'টো, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা ভুল পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব। আৰু সিমানেই, থেংক ইউ। এতিয়া আপোনালোকক আৰু এটা কথা কৈ থওঁ, যদি আপোনালোকৰ আৰু কুৱেশ্যন থাকে তেতিয়াহ'লে মোৰ এইটো হেৰি হয় ইনষ্টাগ্ৰাম ID হয়, আপোনালোকে তাত গৈ মেলি মোক এটা মেছেজ কৰি দিব। আৰু যদি কুৱেশ্যন থাকে তেনেকৈ মেছেজ কৰি থৈ দিব। মই সেইটোৰে ওপৰত যি কুৱেশ্যন থাকে চব একেলগ কৰি মেলি ভিডিঅ' এটা বনাই দিম। তেতিয়া আপোনালোকৰ সুবিধা হ'ব। আপোনালোকে কি বিচাৰিছে মই তেতিয়া গম পাম, মানে কি জানিব বিচাৰিছে। ধন্যবাদ।